Hello everyone, APSC Simplified channel tule apnalok সকলোকে স্বাগতম জানালো আজিৰ ভিডিঅত আমি পলিটিক্যাল এটিটিউড টপিকটোৰ পৰা আলোচনা কৰিম আগৰ ভিডিঅসমূহ যদি আপোনালোকে চোৱা নাই আমাৰ প্লেলিষ্টত গৈ আগৰ ভিডিঅসমূহ চাব পাৰিব আজিৰ টপিকটো হ'ব গৈছে পলিটিক্যাল এটিটিউড হয়নে পলিটিক্যাল এটিটিউড এই ওয়াৰ্ডটোৰ পৰা আমি গম পাইছো যে আমি কোনো এটা পলিটিক্যাল ইস্যুজ বা পলিটিক্যাল আইডিওলজিৰ প্ৰতি কেনেকুৱা ধৰণৰ এটিটিউড গ্ৰহণ কৰো হেতুকে পলিটিক্যাল এটিটিউড বুলি কোৱা হয় এটা এক্সাম্পল হিচাপে আমি বুজিব পাৰিম যেনেকে এগৰাকী ব্যক্তি পেট্ৰিয়টিক হয় হয়নে কোনোবা এগৰাকী ব্যক্তি ইফ হি অৰ শি বিলংছ টু ডিফেন্স কমিউনিটি গতিকে তেওঁৰ পেট্ৰিয়টিজমৰ যোনটো ভাৱনা ইট ইজ ভেৰি হাই বা ডেমক্ৰেটিক আমাৰ ডেমক্ৰেচিৰ প্ৰতি আমি ডেমক্ৰেচি সাপোৰ্ট কৰো তো সেইটো আমাৰ পলিটিক্যাল এটিটিউড হ'ব পাৰে কাবাৰ ঘৰত যদি ডেমক্ৰেটিক ভ্যালুজ ফলো কৰে তেতিয়া সেইগৰাকী ব্যক্তি ডেমক্ৰেচিৰ প্ৰতি মানে আৰু বেছি ইনফ্লুৱেঞ্চ হ'ব পাৰে তেতিয়া তেওঁ কি কোৱা যাব যে হি অৰ শি হোল্ডছ ডেমক্ৰেটিক পলিটিক্যাল এটিটিউড তাৰপিছতে কাবাৰ পলিটিক্যাল এটিটিউড ৰিজাৰ্ভেশ্যনৰ ওপৰত হ'ব পাৰে কাৰণ কোনোবাই ৰিজাৰ্ভেশ্যনটো সাপোৰ্ট কৰিব পাৰে তাৰপিছতে কমিউনেলিজম হ'ব পাৰে হয়নে তাৰপিছতে সেকুলাৰিজমটো এটা পলিটিক্যাল এটিটিউড হয় দ্যাট ইজ অলসো ভেৰি ইম্পৰ্টেন্ট তাৰপিছতে আহিব একাউন্টেবিলিটি আমি কেনেকুৱা ধৰণৰ একাউন্টেবিলিটি হোল্ড কৰো নিজৰ নেশ্যনৰ প্ৰতি বা কোনো ধৰণৰ পলিটিক্যাল পাৰ্টিয়ে কেনেকুৱা ধৰণৰ একাউন্টেবিলিটি হোল্ড কৰে টুৱাৰ্ডছ দ্য পাব্লিক গতিকে সেই ধৰণৰ পলিটিক্যাল এটিটিউড থাকে তাৰপিছতে গতিকে এইখিনি ইয়াতে কোৱা হৈছে আৰু পলিটিক্যাল পাৰ্টিজ তেওঁলোকৰো নিজা নিজা কিছুমান পলিটিক্যাল এটিটিউড থাকে গতিকে আমি যেতিয়া পলিটিক্যাল এটিটিউড টপিকটোৰ বিষয়ে ডিসকাস কৰো তেতিয়া আমি জানিব লাগিব যে main topic we need to know that is about leftists and rightists this is very important okay so leftism আৰু rightism মানে কি হয় লেফটিজ মানে ইয়াৰে শব্দবোৰ আপোনালোকে দেখিলেই গম পাব যেনেকে লেফটিভিজম মানে হ'ল পলিটিক্যাল এটিটিউড ইয়াতে কি হয় কালেক্টিভিজম হোল্ড কৰে কালেক্টিভিজম মানে কমন গুড মানে আমি এটা সোসাইটিৰ কমন গুডৰ বিষয়ে যদি আমি ভাবো কালেক্টিভিজম আমি যিকোনো ব্যক্তিৰ আমি যেটা ভালৰ বাবে সকলোৱে যেটা একেলগে আগবাঢ়ি যায় হেতুৰ বিষয়ে যদি আমি ভাবো দ্যাট ইজ নন এজ লেফটিজম আইডিয়াজ বা লেফটিজম এটিটিউড তাৰপিছতে লেফটিজমত কি হয় ডিভিজন অফ ওয়েলথৰ ওপৰত তেওঁলোকে ফোকাস কৰে যেনেকে আপোনালোকে কাৰ্ল মাৰ্কসৰ যিসমূহ আইডিয়াছ হয় সেইসমূহ যদি পঢ়িছে বা সোশিয়োলজি যদি বেসিক আপোনালোকে টাৰ্মছবোৰ গম পাইছে তেতিয়া গম পাব কাৰ্ল মাৰ্কসৰ যোনটো আইডিয়া আছিল ডিভিজন অফ ওয়েলথ কমিউনিজমত যোনটো তেওঁলোকৰ মেইন আইডিয়া আছিল যে ইৰেসপেক্টিভ অফ এনিওয়ানস ইনকাম বা এনিওয়ানে যিমানখিনি কন্ট্ৰিবিউট কৰিছে বাট ওয়েলথটো আমাৰ ডিভাইড কৰিব লাগিব হেতুকে লেফটিজম আইডিয়াজ বুলি কোৱা হয় তেওঁলোকে প্ৰটেকশনিজমৰ ওপৰত ফোকাস কৰে মানে তেওঁলোকে নিজৰ কমিউনিটিৰ যিসমূহ মেম্বাৰ আছে যাতে তেওঁলোকৰ ৰাইটছ সমূহ তেওঁলোকৰ নিড সমূহ প্ৰটেক্ট হৈ থাকে হেতুৰ ওপৰত ফোকাস কৰে এন্ড দ্য ফোৰ্থ ইজ ইগেলিটেৰিয়ান সোসাইটি মানে হ'ল যে স্টেটলেস সোসাইটি যাতে সকলোৱে ইকুৱেল ৰাইট পায় সকলোৱে যাতে নিজৰ নিজা যিখিনি তেওঁলোকৰ কৰিবলগীয়া কাম আছে বা তেওঁলোকে যিখিনি কাম কৰিব বিচাৰে সকলোৰে যাতে সমানে ৰাইট আছে কোনো ধৰণৰ যাতে পাৱাৰটো ডিভাইড হৈ থকা নাই সেনেকুৱা ধৰণৰ সোসাইটিক ইগেলিটেৰিয়ান সোসাইটি বুলি কোৱা হয় and these are the attitude but these are the common factor of leftism okay গতিকে ইয়াৰ পিছত আমি এক্সাম্পলৰ সহায়ত বুজি পাব পাৰিম আৰু ৰাইটিজম মানে কি হয় ইন্ডিভিজুয়ালিজমৰ ওপৰত ফোকাস কৰে ৰাইজ এন্ড ফল অফ ওন কন্ডাক্ট মানে এগৰাকী ব্যক্তি যদি ধনী হ'ব পাৰিছে বা দুখীয়া হ'ব পাৰিছে বা এগৰাকী ব্যক্তিয়ে কিমান ইনকাম কৰিব পাৰিছে কিমানখিনি তেওঁ বিজনেছত আগবাঢ়ি গৈছে everything depend on that person মানে হেতু আমাৰ সোসাইটি হেতু আমাৰ স্টেটৰ কোনো ধৰণৰ ৰোল নাথাকিব যেনেকে ইয়াতে আমি কমন গুডৰ ওপৰত ফোকাস কৰিছো যাতে সকলোৰে ভাল হওক কিন্তু ৰাইটিছত ইয়াৰ অপোজিট হয় ইট ডিপেন্ডস অন দা ইন্ডিভিজুৱেল ওকে গতিকে ইন্ডিভিজুৱেলিজমৰ ওপৰত ফোকাস কৰে তেওঁলোকে তাৰপিছতে নেক্সট পইণ্ট আহিব ৰিটেনশন অফ ওয়েলথ তেওঁলোকে ওয়েলথটো নিজৰ লগত ৰাখিব বিচাৰে ইয়াতে কি দেখিছিলো আমি ডিভিজন অফ ওয়েলথটো তেওঁলোকৰ সকলোৰে মাজত ভগাব বিচাৰে কিন্তু ৰাইটিষ্টত কি হয় ৰিটেনশন অফ ওয়েলথটো তেওঁলোকে নিজৰ লগত ৰাখিব বিচাৰে they are devote of they are supporter of free trade economy হ'ব লাগে মানে কম্পিটিশন এলাউ কৰিব লাগে যোনে ভালদৰে পাৰফৰ্ম কৰিছে they will go higher আৰু যোনে ভালদৰে পাৰফৰ্ম কৰিব পৰা নাই মাৰ্কেটত গতিকে তেওঁলোকে আগবাঢ়িব নোৱাৰিব গতিকে হেতুকে ফ্ৰী ট্ৰেড বুলি কোৱা হয় আৰু it is a non egalitarian rich আৰু workers there will be always difference between rich আৰু workers মাজত সদায় difference থাকিব okay গতিকে আপোনালোকে যদি ইউএছৰ ইলেকশন সমূহ ফলো কৰিছে তেতিয়া গম পাব ইউএছত জেনাৰেলি কি দেখা পোৱা যায় those people who are supportive of Republican Party
Okay. Okay. USA যিসমূহ ব্যক্তি ৰিপাব্লিকান পাৰ্টি তেওঁলোকে ফলো কৰি আছে, যেনেকে ইট ইজ কাৰ আণ্ডাৰত আছে, ট্ৰাম্পৰ আণ্ডাৰত বৰ্তমান ইলেকশ্যন হ'ব গৈছে তাতে। আৰু ইউ এছ এত আন এটা পাৰ্টি আছে আপোনালোকে গম পায়, ডেট ইজ ডেমক্ৰেটিক। দে আৰ মেইনলি লেফটিষ্ট। অ'কে, চ' তেওঁলোকৰ যিসমূহ আইডিঅলজি হয়, ডেমক্ৰেটিক পাৰ্টি যিসমূহ আইডিঅলজি হয়, দে আৰ লেফটিষ্ট। গতিকে লেফটিষ্ট আৰু ডেট ইজ কাৰ আণ্ডাৰত আছে, জো বাইডেনৰ আণ্ডাৰত আছে, হয়নে? গতিকে ইউ এছ এ যিসমূহ ব্যক্তিয়ে লেফটিষ্ট আইডিঅলজি ফ'ল' কৰে, লেফটিষ্ট পলিটিকেল এটিটিউড ছাপোৰ্ট কৰে, তেতিয়া তেওঁলোকে কাক ভোট দিব? ডেমক্ৰেটিক পাৰ্টিক ভোট দিব ইন ইউ এছ এ। কিন্তু ইউ এছ এ যিসমূহ ব্যক্তিয়ে ৰাইটিষ্ট পলিটিকেল এটিটিউড ফ'ল' কৰিব, দে উইল ভোট ফৰ ৰিপাব্লিকান। গতিকে এনেধৰণে আমি ডিফাৰেঞ্চবোৰ বুজি পাওঁ, হয়নে? আৰু প্ৰত্যেকখন কাণ্ট্ৰিত ইন ওৱান ৱে আনাডাৰ বিভিন্ন ধৰণৰ পলিটিকেল পাৰ্টিয়ে তেওঁলোকে ইদাৰ দে আৰ লেফটিষ্ট অৰ ৰাইটিষ্ট, বাট কোনো ধৰণৰ পলিটিকেল পাৰ্টিয়ে নিজকে এনেকে ক্লেইম নকৰে যে দে আৰ লেফটিষ্ট অৰ ৰাইটিষ্ট। সকলোকে নিজকে মিডিল পাথত থকা বুলি কয়, কিন্তু আপোনালোকে ভালদৰে যদি লক্ষ্য কৰে, you will came to know. Okay, গতিকে সেনেকুৱা ধৰণৰ কিছুমান থাকে। তাৰ পাছতে নেক্সট আহিব এই আমাৰ যিসমূহ পলিটিকেল এটিটিউড আছে, যিহেতু আমি প্ৰত্যেকগৰাকী ব্যক্তিৰে নিজা নিজা পলিটিকেল এটিটিউড আছে, বা প্ৰত্যেকটো কমিউনিটিৰ নিজা পলিটিকেল এটিটিউড আছে। গতিকে এই পলিটিকেল এটিটিউডসমূহ আমাৰ কেনেকে গঢ়ি উঠিছে, হোৱাট আৰ দ্য ফেক্টৰ বিহাইণ্ড দিছ। গতিকে বিভিন্ন ধৰণৰ ফেক্টৰ আছে, যেনেকে ৰিলিজন প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল। আপোনালোকে লক্ষ্য কৰিব, যিসমূহ কাণ্ট্ৰি দে আৰ বেক বাই দ্য ৰিলিজন, যেনেকে ইৰাণ হওক বা অন্যান্য কাণ্ট্ৰিজ হওক, যেনেকে গতিকে সেই কাণ্ট্ৰিজসমূহৰ তেওঁলোকৰ যেনেকে ইভেন এতিয়া আমি ইজৰাইলো দেখা পাইছো, হয়নে? ইজৰাইল ইজ টটেলি ডিভাইডেড বিটুইন দেয়াৰ ৰিলিজন। গতিকে সেনে ক্ষেত্ৰত কি হয়, ৰিলিজন এটা ইম্পৰ্টেণ্ট ফেক্টৰ মানে প্লে কৰে ফৰ আৱাৰ পলিটিকেল এটিটিউড, হয়নে? তাৰপিছতে নেক্সট আহিব এইজ। এইজ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ। আপোনালোকে লক্ষ্য কৰিব, যিসমূহ ব্যক্তি য়াং আছে তেওঁলোকে ৰেডিকেলিজম আইডিয়াজত বিহেভ কৰে, বা যিসমূহ ব্যক্তি য়াং আছে তেওঁলোকে বিভিন্ন ধৰণৰ গ্ৰুপ জইন কৰে, য'ত পলিটিকেলি দে আৰ ভেৰি এক্টিভ। যেনেকে আমি এতিয়া আছু এক্সাম্পল ল'ব পাৰোঁ। আছুত মেইনলি আমি কাক দেখা পাওঁ? য়াং পিপল, তেওঁলোকে পাৰ্টিচিপেট কৰি আছে। কিন্তু আমি যদি মডাৰ্ণ হিষ্ট্ৰী চাবলৈ যাওঁ, যিসমূহ ব্যক্তি তেওঁলোকৰ হয়তো তেওঁলোকে দে আৰ নট য়াং, তেতিয়া তেওঁলোকে যেনেকে আমি মহাত্মা গান্ধী এক্সাম্পল ল'ব পাৰোঁ, আৰু তেওঁলোকক কি বুলি কোৱা হৈছিলে? মডাৰেটছ বুলি কোৱা হৈছিলে। গতিকে সেনেকে ধৰণে অন দ্য বেচিছ অফ এইজ আমাৰ পলিটিকেল এটিটিউডসমূহ ডিফাৰ কৰে। তাৰপিছতে নেক্সট আহিব ইকনমিক ষ্টেটাছ। ইকনমিক ষ্টেটাছ অলছ' প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন শেপিং আৱাৰ পলিটিকেল এটিটিউড। ইয়াতে যেনেকে ৰিচ পিপল, দে আৰ মেইনলি ছাপৰ্টাৰ অফ ৰাইটিষ্ট। কিয়নো কাৰণ ৰাইটিষ্টত আমি গম পাব, এগৰাকী ব্যক্তি যদি ৰিচ হৈ থাকিব বিচাৰে, ইফ হি অৰ শ্বি ৱান্টেড টু মেইনটেইন দেয়াৰ ষ্টেটাছ, তেতিয়া তেওঁ ৰাইটিষ্ট আইডিঅলজি ফ'ল' কৰিব লাগিব। কাৰণ ৰাইটিষ্ট আইডিঅলজি আমি অলৰেডি গম পালোঁ, দে আৰ ফ'কাছিং অন ইণ্ডিভিজুৱেলিজম, ৰিটেনশ্যন অফ দ্য ৱেল্থ। যেতিয়া আমাৰ মাজত ৱেল্থটো থাকি যাব, তেতিয়াহে আমি আৰু ৰিচ হ'ব পাৰিম। গতিকে ইকনমিক ষ্টেটাছ অলছ' প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল টুৱাৰ্ডছ শেপিং আৱাৰ পলিটিকেল এটিটিউড। নেক্সট আহিব ফেমিলি। ফেমিলি ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। আমি কেনেকে এক্সাম্পল ল'ব পাৰোঁ ফেমিলিৰ ক্ষেত্ৰত? আপোনালোকে লক্ষ্য কৰিব, বিভিন্ন ধৰণৰ ফেমিলিৰ নিজা নিজা কিছুমান পলিটিকেল আইডিঅলজিজ থাকে, বা তেওঁলোকৰ ফেমিলি মেম্বাৰৰ বিভিন্ন ধৰণৰ পলিটিকেল এটিটিউড হ'ব পাৰে। যেনেকে যিসমূহ ব্যক্তি যাৰ ফেমিলি মেম্বাৰে ডেমক্ৰেটিক আইডিয়াজ ফ'ল' কৰে, যেনেকে তেওঁলোকৰ ঘৰত যদি ডিচিশ্যন ল'বলগীয়া হয়, সকলোৰে সন্মতি লোৱা হয়। গতিকে সেনে ক্ষেত্ৰত দ'জ পিপল উইল বি ছাপৰ্টাৰ অফ ডেমক্ৰেটিক পলিটিকেল এটিটিউড, হয়নে? আৰু কিন্তু বহুতো এনেকুৱা ধৰণৰ ফেমিলি থাকে, য'ত তেওঁলোকৰ অকল ডাঙৰ যিসমূহ ব্যক্তি আছে, যেনেকে গ্ৰেণ্ডফাদাৰ, গ্ৰেণ্ডমাদাৰ, তেওঁলোকে অনলি ডিচিশ্যন লয়। চ' দে আৰ মে নট বি ছাপৰ্টাৰ অফ ডেমক্ৰেচি, কাৰণ তেওঁলোকে সেনেকুৱা ধৰণৰ এটিটিউড দেখাই নাই। গতিকে সেনেকে আমাৰ ফেমিলি মেম্বাৰ্ছে বা বিভিন্ন ফেমিলি মেম্বাৰ্ছে বহুত আগৰ পৰাই তেওঁলোকৰ কোনো ধৰণৰ পলিটিকেল পাৰ্টিক ছাপৰ্ট কৰি আহিছে। গতিকে সেনে ক্ষেত্ৰতো family plays a very important role towards shaping our political attitude. Next আহিব gender, আৰু nowadays gender is becoming a very important factor. কেনেকে? জেণ্ডাৰৰ ক্ষেত্ৰত মেইনলি দ্য ওমেন হু আৰ ছাপৰ্টাৰ অফ ফেমিনিজম, তেওঁলোকে কি আইডিয়াজ ফ'ল' কৰিব? লিবাৰেলিজম, হয়নে? বা ৰেডিকেলিজমো ফ'ল' কৰিব, যোনে হু আৰ মেইনলি গতিকে যোনে ফেমিনিজমক ছাপৰ্ট নকৰে, যোনে পেট্ৰিয়াৰ্কি ছাপৰ্ট কৰে, দে উইল বি ছাপৰ্টাৰ অফ দ্য ৰেডিকেলিজম আইডিয়াজ, হয়নে? গতিকে সেনেকে আমাৰ জেণ্ডাৰ অলছ' শ্বেপছ আৱাৰ পলিটিকেল এটিটিউড। নেক্সট আহিব ছ'চিয়েল মিডিয়া।
this factor is becoming very important nowadays. যেতিয়াৰ পৰা আমাৰ ডিজিটেল ইণ্ডিয়া আহিলে, যেতিয়াৰ পৰা আমাৰ জিঅ' আহিলে, বা আমাৰ যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াৰ যোনটো প্ৰকোপ সেইটো যেতিয়া বাঢ়ি গ'ল, তাৰ পাছৰ পৰা আমি ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি উই আৰ নট নয়িং, কিন্তু আমাৰ ছ'চিয়েল মিডিয়া আমাৰ পলিটিকেল এটিটিউডটো বহুত ভালদৰে শ্বেপ কৰিছে। কাৰণ আমি যেনেকুৱা ধৰণৰ কণ্টেণ্ট কনজিউম কৰোঁ, আমি যেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ, যেনেকুৱা ধৰণৰ আমি ইনফৰমেশ্যন কালেক্ট কৰোঁ ফ্ৰম দ্য ছ'চিয়েল মিডিয়া, চ' সেইটোৱে আমাৰ পলিটিকেল এটিটিউডটো শ্বেপ কৰাত সহায় কৰে। অ'কে, চ' কেতিয়া আপোনালোকৰ যদি এক্সামত পলিটিকেল এটিটিউডৰ ক্ষেত্ৰত কুৱেশ্যন আহে আৰু ফেক্টৰ্ছৰ ওপৰত কুৱেশ্যন আহিব পাৰে, তেতিয়া আপোনালোকে এই ধৰণে এক্সাম্পলসমূহ দিব পাৰিব। অ'কে, আৰু পলিটিকেল এটিটিউডৰ ক্ষেত্ৰত আমি আৰু এটা বস্তু চাব পাৰিম, লেফটিজম যদি আইডিয়া আমি এক্সাম্পল চাব পাৰিম। চাইনাত যেনেকে মাওইজম আছিলে, চ' তেওঁলোক দে আৰ ট্ৰুলি লেফটিজম, তেওঁলোকে আইডিয়াজ ফল' কৰে, ইগালিটেৰিয়ান ছ'চাইটি, ডিভিজন অফ ৱেলথ। অ'কে, তাৰপাছতে এতিয়া আমি চাব গৈছো বিভিন্ন ধৰণৰ টাইপ অফ পলিটিকেল আইডিয়লজি। পলিটিকেল আইডিয়লজি বিভিন্ন ধৰণৰ থাকিব পাৰে। কেনেকুৱা ধৰণৰ হ'ব পাৰে, যেনেকে এনাৰ্কিজম। এনাৰ্কিজম মানে এনেকুৱা ধৰণৰ চিনেৰিঅ' য'ত কোনো ধৰণৰ ৰুলাৰ নাথাকে। কিয়নো, কাৰণ তাতে কোনো ধৰণৰ মেজৰিটি পাৰ্টিয়ে ৰুল কৰিব নোৱাৰা হৈ যায়। কাৰণ তাতে কোনো ধৰণৰ মেজৰিটি নাথাকে, কাৰণ দ্য পলিটিকেল পাৰ্টি ইজনে আনজনৰ লগত তেওঁলোকৰ ক্লেছেছ চলি থাকে, যেনেকে চিভিল ৱাৰ চলি থাকে। গতিকে কেতিয়াও মেজৰিটি ফৰ্ম নহয়, সদায় কলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম হয়, আৰু গভৰ্ণমেণ্টটো তেওঁলোকৰ কণ্টিনিউ কৰিব নোৱাৰে। অ'কে, চ' কোনো ধৰণৰ চাৰ্টেনিটি নাথাকে। গতিকে সেনেকুৱা ক্ষেত্ৰত মিলিটাৰী কু হ'ব পাৰে, চিভিল ৱাৰ হ'ব পাৰে। আমি এক্সাম্পল কাৰ ল'ব পাৰোঁ, আফ্ৰিকান কাণ্ট্ৰিজ, বহুতো আফ্ৰিকান কাণ্ট্ৰিজত দেখা পোৱা যায় তেওঁলোকৰ এতিয়ালৈকে ভালদৰে গভৰ্ণমেণ্ট ফৰ্মে হ'ব পৰা নাই, কাৰণ তেওঁলোকৰ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে গভৰ্ণমেণ্ট ফৰ্ম হয়, তাৰপিছত গভৰ্ণমেণ্টটো ফৰ্ম নাই, কাৰণ দেৰ ইজ ন' প্ৰেজেন্স অফ এনি মেজৰিটি। গতিকে সেনেকুৱা ক্ষেত্ৰত এনাৰ্কিজম বুলি কোৱা হয়। নেক্সট আহিব কমিউনিজম। কমিউনিজম মানে আমি যোনটো লেফটিজম আইডিয়াজ ফল' কৰিলোঁ, সেইটোৱে টোটেলি ইগালিটেৰিয়ান ছ'চাইটি, ষ্টেটলেছ ছ'চাইটি। যোনটো ৰিচোৰ্চেছ আছে ডেট শুড বি ডিভাইডেড বিটুইন অল, সকলোৰে মাজত যেতিয়া আমি ৰিচোৰ্চেছটো ডিভাইড কৰি দিম, ডেট ইজ নন এজ কমিউনিজম। তাৰপিছতে কনজাৰভেটিভিজমৰ যোনটো আইডিয়লজি হয়, দে আৰ মেইনলি ফল'য়িং দ্য যোনটো ৰিপাব্লিকান পাৰ্টি হয়, USA যোনটো ৰিপাব্লিকান পাৰ্টি ৰাইটিজম, তো তেওঁলোকে কনজাৰভেটিভিজমৰ ওপৰত ফ'কাছ কৰে। অ'কে, কনজাৰভেটিভিজম মানে হ'ল তেওঁলোকে নিজৰ যোনটো পুৰণা আইডিয়লজিজ আছে, নিজৰ হিষ্ট্ৰীৰ ওপৰত ফ'কাছ কৰে, তেওঁলোকৰ নিজৰ যিখিনি ৰিচুৱেলছ আছে সেইখিনি কনজাৰ্ভ কৰি ৰাখিব বিচাৰে। লিবাৰেলিজম মানে হ'ল ইয়াৰ অপজিট। অ'কে, লিবাৰেলিজম মানে হ'ল য'ত লিবাৰেল ছ'চাইটি, ৰুলছ এণ্ড ৰেগুলেশ্যনছ উইল বি লেছ, বা নিউনেছৰ ওপৰত ফ'কাছ কৰে, তেওঁলোকে নতুনত্ব আনিব বিচাৰে, আগৰ যিখিনি আছিলে সেইখিনি চেঞ্জ কৰিব বিচাৰে, ডেট ইজ নন এজ লিবাৰেলিজম। ফাচিজম এণ্ড নাজিজম মানে আপোনালোকে গম পায়, যোনটো আমাৰ ৱৰ্ল্ড ৱাৰ টুৰ সময়ত আমি দেখিছিলো, যেনেকুৱা ধৰণৰ হিটলাৰে যেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে, ডেট ইজ নন এজ ফাচিজম অৰ নাজিজম। তাৰপিছত আহিব এনভাইৰমেণ্টেলিজম, দোজ আৰ ফ'কাছিং অন দ্য এনভাইৰমেণ্টেল প্ৰটেকশ্যন। নেক্সট আহিব ফেমিনিজম। ফেমিনিজম মানে এগেইন ফৰ দ্য ৰাইট অফ ওমেন, যাতে ওমেনে ইকুৱেল ৰাইট পায়, তাৰ বাবে তেওঁলোকৰ যেনেকুৱা ধৰণৰ আইডিয়লজি থাকে, সেই ধৰণৰ আইডিয়লজি, পলিটিকেল আইডিয়লজি ফেমিনিজম বুলি কোৱা হ'ব। অ'কে, গতিকে এই ভিডিঅ'ত আমি পলিটিকেল এটিটিউডৰ বিষয়ে ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ছ'চিয়েল ইনফ্লুৱেঞ্চ আৰু পাৰ্চুৱেশ্যন টপিকটোৰ পৰা কণ্টিনিউ কৰিম। অ'কে, চ' থেংক ইউ অল, লেটছ মিট ইন দ্য নেক্সট ভিডিঅ'।